আমাৰ আদি কৰ্ময়োগী অভিযান এইটো মানে আমাৰ ডিপাৰ্টমেণ্ট অফ হেৰি হয় মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ যোনটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যোনটো ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ আণ্ডাৰত এইটো মানে অভিযানটো তেওঁলোকে আৰম্ভ কৰিছিল 10 জুলাইত তেওঁলোকে আৰম্ভ কৰিছিলে। এই অভিযানটোৰ আণ্ডাৰত মানে আমাৰ বহুত কেইজন মানে আদি কৰ্ময়োগী তেওঁলোকক মানে প্ৰশিক্ষণ দিছিলে। সেইটো আমাৰ ষ্টেট লেভেলত জিলা ভিত্তিত আমাৰ ব্লক ভিত্তিত এতিয়া আমাৰ ইয়াতে আমাৰ ব্লক ভিত্তিত টোটেল কিমানজন আছে আমাৰ পিছত ডাটাটো দি দিব। এই বকো যেনেকৈ আমাৰ বকো ব্লকৰ আণ্ডাৰত তেনেকুৱা আমাৰ BMT মানে ব্লক লেভেল মাষ্টাৰ ট্ৰেইনাৰসকল থাকে। তেওঁলোকে কি কৰিব আমাৰ গাঁৱৰ যিসকল ৰাইজ আছে এইটো প্ৰগ্ৰেমত মানে এনেকুৱা হৈছে অকল চৰকাৰী বিষয়াও নহয়, তাতে আমাৰ ধৰক NGO তাৰপিছত আমাৰ চিভিল ছ'চাইটি তাৰো আপোনালোকৰ ৰিপ্ৰেজেণ্টেটিভ থাকিব, তাৰপিছত গাঁৱৰ যি আমাৰ লিডাৰ তাৰপিছত আমাৰ ছ'চিয়েল ৱৰ্কাৰ সকলোকে লৈ পেলাই এটা আমাৰ অভিযান আৰম্ভ হৈছে। এই অভিযানটোৰ কথাটো এনেকুৱা যে আগতে আমাৰ কিবা এটা যদি স্কিম যদি আমি দিওঁ সেই স্কিমটো আমি ওপৰৰ পৰা মানে একদম টপ লেভেলৰ পৰা আমি এখন জেগাত জাপি দিওঁ যে এখন খালী মাটি আছে তাত হস্পিটেল এখন দিলোঁ, ক'ৰবাত স্কুল এখন দিলোঁ। এতিয়াৰ পৰা কি হ'ব এই ৰাইজে ঠিক কৰিব যে আমাক কি লাগে মানে সেইটো বুলি মই কি লাগে এইটো কোৱা নাই যে তাতে ক'ৰবাত ডাঙৰ হস্পিটেল লাগিব বা হেৰি লাগিব। চবতেতো এতিয়া অসমত এইমছ দিব নোৱাৰে এইমছটো আমাৰ এটাই হ'ব, IIM এটাই হ'ব, IIT এটাই হ'ব, এই চব জেগাইতো সেইটো হ'ব নোৱাৰে। কিন্তু কিবা যদি তাত প্ৰয়োজনীয়তা আছে এখন গাঁৱত এতিয়া আমাৰ কামৰূপ জিলাখন ক'ব গ'লে যিহেতু গুৱাহাটীৰ ওচৰত ইয়াত কিছুমান সুবিধা ধৰক আছে। তেনেকে ধৰক আমাৰ অসমত কিছুমান বেলেগ কিছুমান আমাৰ জিলা আছে য'ত মানে এতিয়ালৈকে একো সুবিধা গৈয়ে পোৱা নাই। ধৰক আমাৰ কিছুমান অঞ্চল আছে ডিমা হাছাও ডিষ্ট্ৰিক্টত বা আমাৰ হেৰি আমি অলপ ইফালে ডিমা হাছাও ডিষ্ট্ৰিক্টে হওক বা আমাৰ হেৰি হওক কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং এনেকুৱা কিছুমান জেগাত ST মানুহ বহুত আছে তাতে হিলছো আছে প্লেইনছো আছে। আমি কিন্তু এজ এ ডিপাৰ্টমেণ্ট আমি ST প্লেইনছক আমি গুৰুত্ব দিছোঁ, যিখিনি আমাৰ ভৈয়াম জনজাতি যিখিনি আছে তেওঁলোকক আমি গুৰুত্ব দিছোঁ। এতিয়া ইয়াতে কি কৈছে যে আগতে কিছুমান বস্তু আমাৰ গাঁও পঞ্চায়ত লেভেলত GPDP পাতি পেলাই আমি কিছুমান বস্তু আমি ক্লিয়াৰ কৰিছিলোঁ, কিন্তু সেইবিলাকত দেখা যায় যে ৰাস্তা নলা এইবিলাকহে বেছিকৈ লোৱা যায়। কিন্তু এইটো যোনটো অভিযান আছে ইয়াতে আমাৰ পঞ্চায়ত ডিপাৰ্টমেণ্ট আছে যদিও তাৰ উপৰিও বাকী আৰু 15-16টা ডিপাৰ্টমেণ্ট থাকিব, যেনে ইৰিগেশ্যন, যেনে এগ্ৰিকালচাৰ, এনিমেল হাজবেণ্ডেৰী মানে আমাৰ ভেটেনেৰী, তাৰ ফৰেষ্ট, তাৰপিছত গোটেইখিনি সামৰি লৈ পেলাই। কামৰূপ জিলাত কিমানখন মানে গাঁও বা এতিয়া কামৰূপ জিলাৰ যিখিনি আমাৰ ফিগাৰ আছে ফ্ৰম মিনিষ্ট্ৰী ঠিক কৰিছে 128খন আছে। 128খন মানে ট্ৰাইবেল ভিলেজ আইডেণ্টিফাই কৰা হৈছে আমাৰ বোথ নৰ্থ বেংক আৰু চাউথ বেংক মিলি পেলাই। আজি মানে কামৰূপ জিলাৰ মই হয়তো কামৰূপ জিলাত আমাৰ শুভ আৰম্ভণি আচলতে যোৱাকালিয়ে হৈছে, কিন্তু যোৱাকালি যিহেতু বিশ্বকৰ্মা পূজা আছিল কাৰণে ফিল্ড লেভেলৰ এক্টিভিটিখিনি হোৱা নাই। আজিৰ পৰা ফিল্ড লেভেল এক্টিভিটিখিনি হৈছে। ফিল্ড লেভেল এক্টিভিটিখিনি কেনেকুৱা ধৰক আজি এওঁলোকৰ লগত আমাৰ আলোচনা বিলোচনা কৰি এটা আমাৰ হেৰি বনোৱা হ'ব, এই মানে এখন একশ্যন প্লেন বনোৱা হ'ব, ভিলেজ একশ্যন প্লেন। সেই একশ্যন প্লেনটো এই আদি সেৱা কেন্দ্ৰত য'ত আছে তাত আমাৰ এখন তালিকাও মাৰা হ'ব যে এই সেৱা কেন্দ্ৰটোত কোনদিনা কোন তাৰিখে কোন মানুহ আহিব আৰু তেতিয়া ৰাইজে গৈ পেলাই তেওঁলোকৰ অভাৱ অভিযোগখিনিও তাত দিব পাৰিব বস্তুটো।